হৈ আছিলোঁ আৰু আপোনালোকে নিশ্চয় দেখিছে মই মৰিগাঁৱতো বহুত কিবা কিবি কাম কৰিছোঁ ইতিমধ্যে কাম কৰি আহি পেলাই আজি জোঙালপুৰ লগত কাম কৰিবলৈ এটা মানে সুবিধা পাইছোঁ য'ত মই মোৰ নিজৰ ভাতৃসকলক শিল্পী ভাতৃসকলক আনি পেলাই ইয়াতে কৰ্মৰ লগত জড়িত কৰাইছোঁ আৰু তেওঁলোকক এটা ভাল মানে ইনকাম কৰিবৰ কাৰণে এটা সুবিধা আমি পাইছোঁ দেই চৰকাৰীভাৱে আৰু সেইকাৰণে মই অসম চৰকাৰক ধন্যবাদ জনাইছোঁ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো ধন্যবাদ জনাইছোঁ ইমান ডাঙৰ এটা প্ৰজেক্ট আজি ৰহা নিচিনা ঠাইত জোঙালবল ওপৰত ইতিহাস প্ৰসিদ্ধ সকলোৱে গম পায় জোঙালবল কোন আছিলে তেওঁ তিৱা বীৰ আৰু তেওঁৰ স্মৃতিত ইমানখিনি কাম যে কৰিছে তাৰ মাজতে ক্ষুদ্ৰকৈ হ'লেও মোকো কিবা এটা কাম কৰিবলৈ সুবিধা দিলে তাৰ কাৰণে আমাৰ শিল্পী ভাতৃসকলক লৈ পেলাই আমি আগবাঢ়িলোঁ আজি প্ৰায় 5 মাহৰ অন্তত আমি কামখিনি সমাপ্তৰ লাইনত গৈ আছোঁ আচলতে ইয়াতে মই যিমান ডাঙৰ কাম আছিলে কিন্তু মোৰ অকলে কৰাটো সম্ভৱ নাছিল ইয়াতে মোৰ শিল্পী ভাতৃৰ নাম উল্লেখ কৰিব লাগিব দুৰ্গাপ্ৰসাদ নাথ দুলুমণি নাথ শৈলেন মল্লিক তাৰপিছত প্ৰণৱ দাস ইয়াতে ৰেহান আহমেদ আছে আমাৰ নৱজ্যোতি বৰা আছে এই সকলোকে লৈ আমাৰ কৰ্মী প্ৰায় 27-28 জন কৰ্মী আমি মানে প্ৰায় 5 মাহ ধৰি কাম কৰি পেলাই আমি ইতিমধ্যে সমাপ্তৰ লাইনত আহিছোঁ তাৰ কাৰণে সকলো ৰাইজে ইয়ালৈ আহিব আৰু ইমানখিনি কষ্ট কৰি যে এটা শেষ কৰিব পাৰিছোঁ সেইকাৰণে মই নিজে মানে সুখী অনুভৱ কৰিছোঁ আচলতে কাৰণ ইমান ডাঙৰ কাম মই কোনোদিন কৰা নাছিলোঁ আচলতে গতিকে আৰু বাকীনো কি ক'ম ইমান কথা কোৱাৰ অভ্যাস নাই বাকী সহযোগীসকল সকলো আমাৰ স্থানীয় তিৱা ভাতৃসকল আছে বহুখিনি আৰু বাকী লগতে শিল্পী ভাতৃসকল বেলেগ বেলেগৰ পৰাও আহিছে নলবাৰীৰ পৰাও আহিছে 2-এজন আহি পেলাই কাম কৰি গৈছে তাতে নলবাৰীৰ পৰা আহিছিল আমাৰ মুন আহিছিলে তেনেকৈ বেলেগৰ পৰাও আহিছে মানুহ আগৰ শিল্পীসকলে কি কৰি উলিয়াইছে এতিয়ালৈকে হয় আমাৰ শিল্পীসকলে ইতিমধ্যে আমি বাউণ্ডেৰী ৱাল আপোনালোকে দেখা পাইছে প্ৰায় 200খন আমি ফলক বনাইছোঁ য'ত স্কাল্পচাৰ কৰা হৈছে 200খন বনোৱাত ইমান সহজ সাধ্য নাই আমাৰ বহু 4-5জন শিল্পীয়ে তাতে কাম কৰিছিলে তাৰপিছত আমি আহি এতিয়া বৰঘৰৰ কাম কৰি আছোঁ আপোনালোকে দেখিছে ইয়াতে পিছফালে আছে তাৰপিছত টংঘৰ 3টা আমি বনাইছোঁ ডেকাচাং বনাইছোঁ যিটো তিৱাসকলৰ মানে ডেকাচাং তেওঁলোকৰ ধৰ্মীয় বস্তু দেই এইবিলাক বৰঘৰতো ইয়াতে তেওঁলোকৰ নাম কীৰ্তন হয় তেওঁলোকৰ পূজা অৰ্চনা ইয়াতে হয় এইখিনি বস্তু বনোৱাৰ কাৰণে যি সুবিধা মোক দিলে সেইকাৰণে মই আচলতে গোটেই মৰিগাঁওবাসী তথা চৰকাৰলৈ আৰু আমাৰ যি ইয়াতে পৰিচালক কোম্পানীৰ মানুহ সকলোকে মই ধন্যবাদ জনাইছোঁ এইখিনি কাম কৰিবলৈ আগৰ অভিজ্ঞতা বুলি ক'বলৈ হ'লে আচলতে মই চিত্ৰশিল্প বাদ দি পেলাই মাজত প্ৰায় 20 বছৰ মই ব্যৱসায়ৰ লগত জড়িত হৈ আছিলোঁ তাৰপিছত লাষ্টত লকডাউনৰ সময়ৰ পৰা মই আকৌ শিল্পৰ লাইনত অলপ আগবাঢ়িছোঁ তাৰপিছত ইতিমধ্যে মৰিগাঁৱতো যথেষ্ট কাম আপোনালোকে দেখিছে মৰিগাঁও দিৱসৰ পৰা আদি কৰি পেলাই মানে শংকৰ অধিৱেশনৰ পৰা সাহিত্য সভাৰ পৰা সকলোতে মোৰ নিজৰ শিল্পকৰ্ম কিবা নহয় কিবা থাকেই আৰু এতিয়া আহি পেলাই এইখিনি কৰিছোঁ আৰু চাওঁ শিল্পী ভাতৃসকলক লৈ পেলাই মই যদি আৰু অলপ আগুৱাই যাব পাৰোঁ কমচে কম আমাৰ অসমীয়া যুৱকসকলক স্থানীয় যুৱকসকলক মই যাতে কৰ্মসংস্থাপিত কৰিব পাৰোঁ সেইটো কাৰণে মই অহৰ্নিশে প্ৰয়াস কৰি আছোঁ অসমৰ বেলেগ জিলাত বা বেলেগ ঠাইত বা অসমৰ বাহিৰত যদি কোনো লোকে যদি আপোনাক যোগাযোগ কৰিব পাৰিবনে বা পাৰিব নিশ্চয় পাৰিব আমি গোটেই ইতিমধ্যে যিহেতু আমাৰ মানে 25 পৰা 27 জন মানুহ আমি একেলগ হৈছোঁ তেওঁলোকক লৈ যোৱাটো আমাৰ আগুৱাই নিয়াটো আমাৰ প্ৰথম কৰ্তব্য তাৰ কাৰণে আপোনালোকে কেতিয়াবা এনেধৰণৰ কামলৈ যোগাযোগ কৰিব পাৰিব মই যোগাযোগৰ নম্বৰটো কৈ দিওঁ 9859591720 এই নম্বৰটোত মোৰ লগত দিগন্ত শইকীয়া যোগাযোগ কৰিলে আপোনালোকে সেইখিনি ব্যৱস্থা মই কৰিবলৈ চেষ্টা কৰিম দেই সকলোকে মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696